লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম কেনেকৈ কৰিব পূৰণ চাই লওক সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে এই কথা ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰদান কৰিবলগীয়া বাবু আঁচনিৰ ধন কেনেকৈ পাব মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম পিছে আপুনি হয়তো ভাবিছে কেনেকৈ ফিল আপ কৰিব কাক জমা দিব ইত্যাদিৰে বহু কথা ৰাজ্যৰ লাখ লাখ যুৱকৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ কিছু সকাহ হিচাপে মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম গ্ৰেজুৱেট ছাত্ৰক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য মাহিলী 2000 টকাকৈ প্ৰদান কৰিব পোষ্ট গ্ৰেজুৱেট ছাত্ৰক মাহিলী 1000 টকাকৈ প্ৰদান গ্ৰেজুৱেট ছাত্ৰক আমি দেখাব চেষ্টা কৰিছোঁ উক্ত ফৰ্মখন যিখন ফৰ্ম শ্বেয়াৰ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ফৰ্মখনত বিচৰা সকলো ইনফৰমেশ্যন দি ফিল আপ কৰিব লাগিব ফৰ্মখন বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড অভিভাৱকৰ তথ্য হ'ব প্ৰয়োজন যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ ভিতৰত সেইসকলৰ সক্ষম হ'ব এই আঁচনিৰ ধন পাবলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এড আছাম লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম কেনেকৈ কৰিব পূৰণ চাই লওক সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে এই কথা ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰদান কৰিবলগীয়া বাবু আঁচনিৰ ধন কেনেকৈ পাব মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম পিছে আপুনি হয়তো ভাবিছে কেনেকৈ ফিল আপ কৰিব কাক জমা দিব ইত্যাদিৰে বহু কথা ৰাজ্যৰ লাখ লাখ যুৱকৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ কিছু সকাহ হিচাপে মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম গ্ৰেজুৱেট ছাত্ৰক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য মাহিলী 2000 টকাকৈ প্ৰদান কৰিব পোষ্ট গ্ৰেজুৱেট ছাত্ৰক মাহিলী 1000 টকাকৈ প্ৰদান গ্ৰেজুৱেট ছাত্ৰক আমি দেখাব চেষ্টা কৰিছোঁ উক্ত ফৰ্মখন যিখন ফৰ্ম শ্বেয়াৰ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ফৰ্মখনত বিচৰা সকলো ইনফৰমেশ্যন দি ফিল আপ কৰিব লাগিব ফৰ্মখন বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড অভিভাৱকৰ তথ্য হ'ব প্ৰয়োজন যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ ভিতৰত সেইসকলৰ সক্ষম হ'ব এই আঁচনিৰ ধন পাবলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এড আছাম